যোৱাকালি ৰাতি 12 বজাত মই টোপনিত গৈছোঁ। মন্দিৰত তলা মাৰি ৰাখিছোঁ, কিন্তু ৰাতিপুৱা 5 বজাত উঠি মই মন্দিৰৰ সন্মুখত আহি ভক্তি কৰোঁতে দেখোঁ মন্দিৰত তলা নাই, খোলা আছে। দুইটা দৰ্জাই খোলা আছে। এতিয়া মন্দিৰৰ ভিতৰত সোমাই দেখিলোঁ যে মন্দিৰৰ ৰাধা গোবিন্দ বিগ্ৰহ আৰু গোপাল, মন্দিৰৰ বজোৱা কাঁহী এইবিলাক একো নাই। তাংকত টকা আছিলে, মানুহে দিয়া টকা, বৃন্দাবনৰ লগত মন্দিৰত দান দিয়া টকা মই কেছত ৰাখিছিলোঁ, কিন্তু ঘৰত নাৰাখোঁ, মন্দিৰত ৰাখোঁ। এতিয়া টকাবিলাক কিন্তু হিচাপ কৰা নাই। কিমান মান হ'ব অনুমান? কমচে কম 50,000 মান। এতিয়া আৰু মন্দিৰৰ বহুতো সামগ্ৰী লৈ গ'ল। আচ্ছা, কিছুমান থাকিলে, অলপ কেইটামান আছে আৰু বাকীবিলাক চব লৈ গ'ল। আৰু কিবা? আৰু মন্দিৰৰ তলা যে ক'ত ৰাখিছে, কেনেকৈ ভাঙিছে এইটো মই গম পোৱা নাই। তলাটো পোৱা নাই। তলা বিচাৰি পোৱা নাই? তলা বিচাৰি পোৱা নাই। যোৱাকালি ৰাতি 12 বজাত মই টোপনিত গৈছোঁ। মন্দিৰত তলা মাৰি ৰাখিছোঁ, কিন্তু ৰাতিপুৱা 5 বজাত উঠি মই মন্দিৰৰ সন্মুখত আহি ভক্তি কৰোঁতে দেখোঁ মন্দিৰত তলা নাই, খোলা আছে। দুইটা দৰ্জাই খোলা আছে। এতিয়া মন্দিৰৰ ভিতৰত সোমাই দেখিলোঁ যে মন্দিৰৰ ৰাধা গোবিন্দ বিগ্ৰহ আৰু গোপাল, মন্দিৰৰ বজোৱা কাঁহী এইবিলাক একো নাই। তাংকত টকা আছিলে, মানুহে দিয়া টকা, বৃন্দাবনৰ লগত মন্দিৰত দান দিয়া টকা মই কেছত ৰাখিছিলোঁ, কিন্তু ঘৰত নাৰাখোঁ, মন্দিৰত ৰাখোঁ। এতিয়া টকাবিলাক কিন্তু হিচাপ কৰা নাই। কিমান মান হ'ব অনুমান? কমচে কম 50,000 মান। এতিয়া আৰু মন্দিৰৰ বহুতো সামগ্ৰী লৈ গ'ল। আচ্ছা, কিছুমান থাকিলে, অলপ কেইটামান আছে আৰু বাকীবিলাক চব লৈ গ'ল। আৰু কিবা? আৰু মন্দিৰৰ তলা যে ক'ত ৰাখিছে, কেনেকৈ ভাঙিছে এইটো মই গম পোৱা নাই। তলাটো পোৱা নাই। তলা বিচাৰি পোৱা নাই? তলা বিচাৰি পোৱা নাই। যোৱাকালি ৰাতি 12 বজাত মই টোপনিত গৈছোঁ। মন্দিৰত তলা মাৰি ৰাখিছোঁ, কিন্তু ৰাতিপুৱা 5 বজাত উঠি মই মন্দিৰৰ সন্মুখত আহি ভক্তি কৰোঁতে দেখোঁ মন্দিৰত তলা নাই, খোলা আছে। দুইটা দৰ্জাই খোলা আছে। এতিয়া মন্দিৰৰ ভিতৰত সোমাই দেখিলোঁ যে মন্দিৰৰ ৰাধা গোবিন্দ বিগ্ৰহ আৰু গোপাল, মন্দিৰৰ বজোৱা কাঁহী এইবিলাক একো নাই। তাংকত টকা আছিলে, মানুহে দিয়া টকা, বৃন্দাবনৰ লগত মন্দিৰত দান দিয়া টকা মই কেছত ৰাখিছিলোঁ, কিন্তু ঘৰত নাৰাখোঁ, মন্দিৰত ৰাখোঁ। এতিয়া টকাবিলাক কিন্তু হিচাপ কৰা নাই। কিমান মান হ'ব অনুমান? কমচে কম 50,000 মান। এতিয়া আৰু মন্দিৰৰ বহুতো সামগ্ৰী লৈ গ'ল। আচ্ছা, কিছুমান থাকিলে, অলপ কেইটামান আছে আৰু বাকীবিলাক চব লৈ গ'ল। আৰু কিবা? আৰু মন্দিৰৰ তলা যে ক'ত ৰাখিছে, কেনেকৈ ভাঙিছে এইটো মই গম পোৱা নাই। তলাটো পোৱা নাই। তলা বিচাৰি পোৱা নাই? তলা বিচাৰি পোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।